পানী শুকাইছে সেয়া আপুনিও গম পাইছে আৰু পানী শুকোৱাৰ পাছত ইয়াত আপুনি চৌদিশে কেৱল পলস দেখিবলৈ পাব পলস কিন্তু অলপ পলস নহয় ঘৰৰ আপুনি যেটো ভেটি প্লেন বুলি কোৱা হয় সেই ভেটি প্লেনটোৰ ওপৰৰ পৰ্যন্ত কিন্তু আপুনি পলস দেখিবলৈ পাব গতিকে মানুহখিনে ঘৰৰ ভিতৰত সোমাবলৈ এই মুহূৰ্তত চিন্তা কৰিবলগীয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই মুহূৰ্তত যে বৰষুণ পুনৰ দি আছে নাজিৰাত এই মুহূৰ্তত পুনৰ বৰষুণ পুৱাৰ পৰা এক প্ৰকাৰ বৰষুণ দি আছে গতিকে যিকোনো মুহূৰ্তত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব পাৰে এতিয়া পাপৰি আমি আছো হিমলুগুৰি আৰু সন্তক সংযোগী যেটো ৰাজপথ মূল যেটো পথ সেই পথটোত এই যেটো প্ৰান্ত আপুনি দেখা পাইছে এই প্ৰান্তটোত একেবাৰে সেই যেটো ঢল আছিল সেই ঢলে এক প্ৰকাৰ এই পথটো ছিঙি লৈ গৈছিল আপুনি এটা প্ৰকাণ্ড গাত সৃষ্টি হ'ল ইয়াত আপুনি দেখা পাইছে পথৰ কাষত মূল ৰাজপথৰ কাষত এটা প্ৰকাণ্ড গাতৰ সৃষ্টি হ'ল এই গাতটো আপুনি চাওক এই গাতটো চোৱাৰ পাছত আপুনি বুজি পাব যে যেটো ঢল আহিছিল বা যি পানী আহিছিল সেই পানীৰ আসলতে তীব্ৰতা কিমান আছিল সেই ঢল কিমান জোৰত আসলতে আহিছিল আৰু এনেকুৱা ধৰণৰ এটা প্ৰকাণ্ড গাতৰ সৃষ্টি কৰিছিল এটা বিশেষ দৃশ্যাংশ দেখুৱাম কেমেৰাত প্ৰভাস অলপ আগুৱাই আহিব তাৰ পাছত আপুনি বুজিব পাৰিব যে এই হিমলুগুৰিৰ পৰা সন্তক সংযোগী ৰাজপথটোত কি ধৰণৰ এক ভয়াবহ পৰিৱেশে বিৰাজ কৰিছিল কি ধৰণৰ ধ্বংসলীলা সেই বলিয়া বানে চলাইছিল এই গছজোপা আপুনি দেখা পাইছে এই গছজোপা বহু বছৰ পুৰণি এজোপা প্ৰকাণ্ড গছ আৰু এই প্ৰকাণ্ড গছজোপা আপুনি চাওক এই প্ৰকাণ্ড গছজোপাকেই সেই পানীয়ে ভাঙি লৈ গুচি গ'ল উভালি লৈ গুচি গ'ল আৰু এই প্ৰকাণ্ড গছজোপা এতিয়াও ৰাস্তাৰ কাষত পৰি আছে এজোপা বছৰ ধৰি কিন্তু পুৰণি এজোপা গছ এই গছজোপা আপুনি দেখা পাইছে একেকোবে সেই পানীয়ে গছজোপা উভালি লৈ গুচি গ'ল আৰু এতিয়াও সেই গছজোপা ইয়াত পৰি আছে আপুনি ইয়াৰ পৰা অনুমান কৰক যে এই গছজোপাৰ শিপা কিমান দূৰলৈ আছিল কেমেৰাত দেখুৱাব সেই দৃশ্যাংশ আপুনি দেখা পাইছে যে এই গছজোপাৰ শিপা কিমান তললৈ আছিল চাওক কিমান গভীৰতালৈ আছিল কিন্তু সেই শিপাও উভালি লৈ গ'ল পানীয়ে কিন্তু ইয়াকো কেৰেপ কৰা নাছিল আৰু এই গছজোপাকে সম্পূৰ্ণৰূপে উভালি লৈ গ'ল আৰু এই গছজোপাই এই যেটো ৰাজপথ মূল ৰাজপথ অলপ হলেও ৰক্ষা কৰি আছিল কিন্তু ভাগ্য ভাল সকলোৰে এই প্ৰান্তটোত যদিহে ৰাজপথ খহিলে হলে তেনেহলে এই যে সন্তকলৈ আমি গৈ আছো বা বিহুবৰলৈ আমি গৈ আছো তেনেহলে হয়তো যোৱাত যথেষ্ট সুবিধা হ'লহেতেন বা সন্তক বিহুবৰ নাগিনী মৰা এই প্ৰান্তৰ মানুহখিনিয়ে সাহায্য পোৱাটো কিন্তু যথেষ্ট সুবিধা হ'লহেতেন কাৰণ অকণমানৰ বাবে এই প্ৰান্তটোত ৰাজপথ ছিগাৰ পৰা কিন্তু ৰক্ষা পৰিল এই ধৰণৰ এটা ভয়াবহ পৰিৱেশ এই ধৰণৰ এটা ধ্বংসলীলা ইয়াত চলিছিল আমি অন্য এটা দৃশ্যাংশ দেখুৱাম চৌদিশে আপুনি এতিয়া এই প্ৰান্তত যদি আপুনি চাই ঘৰসমূহত কেৱল আপুনি পলস দেখিবলৈ পাব এই ঘৰসমূহত আপুনি চাওক এই ঘৰসমূহত আপুনি মাটি দেখা পাইছে এই ঘৰটো তাৰ আপুনি চোতাল এখন দেখা পাইছে কিন্তু এয়া চোতাল নহয় এয়া হৈছে পলস আৰু এই পলস এনেকুৱা ধৰণে পৰিছে যে এই মানুহবোৰে তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাবলৈ চিন্তা কৰিছে বাইদেউ আপুনি ইয়াৰে নেকি হয় আমি এগৰাকী বাইদেউক লগ পাইছো পাপৰি আমি সেই বাইদেউগৰাকীৰ সৈতে কথা পাতিম আপোনালোকৰ ইয়াত ধ্বংসলীলা কেনেকুৱা আছিল আমি দেখা পাইছো এই গছজোপা উভালি যোৱাতে গম পাইছো এই ৰাস্তাটো অকণমানত ৰক্ষা পৰিলে আপোনালোকৰ ৰাস্তাটো যেনে তেনে আছে আপোনালোক আৰু দেখাবলৈ আছে আহক এইফালে হয় আহক মই দেখাম এগৰাকী বাইদেৱে পাপৰি আমাক লৈ গৈছে বৰষুণ আৰু বৰষুণ হোৱাৰ লগে লগে কাৰণ এই প্ৰান্তৰ এই শিৱসাগৰ চৰাইদেউৰ মানুহখিনি কিন্তু চিন্তা যথেষ্ট বাঢ়ি যায় মই নাপালো যে বস্তুবোৰ বাহিৰলৈ উলিয়াম আমি সেই তাতে পানী আহোঁতে প্ৰতি বছৰ অহা বুলি ভাবিছিলো তাতে আমি গোটেইখন ধেমালি গৈ আছিলো কোনোবাই যদি চেলফি লৈছে কোনোবাই ভিডিঅ' কৰিছে নে অৰ্থাৎ মই পানীখিনি ৰূপটো দেখি গম পালো এইটো ভাল ৰূপ নহয় মই ঘৰলৈ দৌৰি আহি আপোনাৰ ঘৰ কোনটো এইটো মোৰ ঘৰ এইটো আপোনাৰ ঘৰ অঁ পাপৰি কথাটো হৈছে যে এই মানুহখিনিয়ে আমি জানোৱে যে এই মানুহখিনিয়ে কোনোদিন এনেকুৱা ধৰণৰ বান তেওঁলোকে পোৱা নাছিল আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল অলপ পানী অহা দেখি তেওঁলোকে ফটো তুলি আছিল কোনোবাই তেওঁলোকে ভিডিঅ' কৰি আছিল আৰু তাৰ পাছত তেওঁলোকে ধৰিব নোৱাৰিলে যে তেওঁ খুব চাক্ষুষ অভিজ্ঞতা এটা বৰ্ণনা কৰিব এতিয়া মই ঘৰত দৌৰি গৈ সোমাইছো পানীখিনি এনেকৈ আহিছে পানীখিনিয়ে যেন মোক খেদিছে মই গৈ সময় নাপালোঁ তাতে মই হাততে জাষ্ট মোৰ মোবাইলটো আছে মই তেতিয়া ভিডিঅ' এটা আপলোড কৰিছিলোঁ দেই মোৰ ঘৰটো বছৰ এতিয়া এখন মোৰ দোকান এই দোকানখন দেখুৱাই দিয়ক ক'ব দোকানখন ভাগি গৈছে এইটো মোৰ পদূলি নাই মই লোকৰ পদূলি দি ওলাইছোঁ আৰু কিমান দিন মই এনেকৈ ওলাম হাতত যি টকা পইচা আছিলে চব উঠি গ'ল কি ৰিম্বল উঠি গ'ল আন নালাগে মোৰ বাথৰুমৰ বস্তুকেইটাও নাই বাথৰুমৰ বস্তুকেইটাও নাই এতিয়া আমাৰ কফ চফ এইবোৰ হৈ আছে ঘৰখনত আপোনালোকৰ একোৱে নোহোৱা হৈ গ'ল আমি ৰাতিটো চৰ্ট বাতিলোঁ সেই কিনাৰতে এটা মৰা মুদ্ৰা ৰাতিটো বান্ধি থৈ দিলে 3 দিন বান্ধি থৈ দিলে কোনো নাহিলে কি বান্ধি থ'লে মায়ে ল'ৰা এটাক মোক কি বুলি ক'ম তাৰ নাম হেৰি এই ছবিখন নেকি এজন ল'ৰা যে আমি চৰ্ট বাত নে আমি ভাত খাব পাৰি
এই তামোল গছৰ বান্ধি দেখাই দিয়কচোন আপুনি হওক পাপৰি এই মুহূৰ্তত এখন দুখৰ ছবি আপোনাক দেখুৱাম আপুনিও হয়তো এখন ফটো আপুনি দেখা পাইছিল বা এটা ভিডিঅ' আপুনি দেখা পাইছিল খুব ভাইৰেল হৈছিল আৰু সকলোকে কন্দুৱাইছিল সেই ছবিখন আছিল যে এটা মৃতদেহ উটি যাব নোৱাৰাকৈ বান্ধি থৈ দিয়া আছিল আৰু সেই মৃতদেহটো কিন্তু এই স্থানত বান্ধি থোৱা আছিল আমি সেই স্থানটোলৈ আহিছোঁ এই বাইদেউগৰাকীয়ে দেখুৱাব বাইদেউগৰাকীৰ একেবাৰে ঘৰৰ কাষত আপুনি চিন্তা কৰক গতিকে এই প্ৰান্তটোত সেই ঢল কিমান ভয়ংকৰ আছিল ইয়াতে বান্ধি থোৱা আছিল কোনটো প্ৰান্তত বাইদেউ এক এতিয়া হেৰি চেঞ্জ হৈ গ'ল হয় এই গছজোপা যে আছিলে হয় তাতে এইজোপা তামোল গছো আছিলে হয় তামোল গছো এতিয়া কাটি পেলাই পাপৰি দৃশ্যাংশটো আপুনি চিন্তা কৰক ইয়াত পলস তাৰ মাজতো আহিছোঁ মই সেই যিটো পৰিৱেশ সেই যিখন ফটো আপুনি দেখা পাইছিল হয়তো ফটোখন আপোনাৰ মনত আছে যে এটা মৃতদেহ উটি যাব নোৱাৰাকৈ পৰিয়ালৰ মানুহে বান্ধি ৰাখিছিল এই কোণতে এই ঠাইতে এজোপা তামোল গছ আছিল আৰু ইয়াত পানী ইয়াত উপচি আছিল আৰু ইয়াতেই এজন যুৱকৰ মৃতদেহ এটা বান্ধি থোৱা আছিল কি কাৰণে বান্ধি থৈছিল পৰিয়ালৰ লোকে যাতে সেই যুৱকজনৰ মৃতদেহটো উটি যাব নোৱাৰে আপোনাৰ হয়তো মনলৈ আহিছে সেই দৃশ্যাংশ স্বাভাৱিকতেই এটা ভয়ংকৰ পৰিৱেশ ইয়াত আছিল এটা অবৰ্ণনীয় পৰিৱেশ ইয়াত বিৰাজ কৰিছিল ইয়াত এতিয়া মানুহবোৰৰ ঘৰ দুৱাৰ বুলিবলৈ এক প্ৰকাৰ এতিয়া একোৱে নোহোৱা হৈ গৈছে চৌদিশে কেৱল যদি আপুনি চাই চৌদিশে কেৱল পলস দেখিবলৈ পাব ইটোৰ ফালৰ পৰা সিটো ফাললৈকে যদি আপুনি চাই কেৱল ৰাজপথ সেই পানীয়ে খহাই নি আপুনি দেখিব এই প্ৰান্তটোত আমি অলপ কেমেৰাত প্ৰভাছে দেখুৱাব এই প্ৰান্তটো অলপৰ বাবে এইসমূহ প্ৰান্তত কিন্তু এই ৰাজপথটো মূল যিটো ৰাজপথ শিমলুগুৰিৰ পৰা চন্দ্ৰসংযোগী যিটো ৰাজপথ এই ৰাজপথটো ৰক্ষা পৰিলে আৰু অলপ যদি গ'লহেঁতেন এই ৰাজপথটো একেবাৰে সম্পূৰ্ণৰূপে পানীয়ে ছিঙি লৈ গ'লহেঁতেন আৰু তাৰ পাছত চম্পক বিহুপুৰৰ যিটো যোগাযোগ সেই যোগাযোগটো সম্পূৰ্ণৰূপে এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিলহেঁতেন বাইদেউ এতিয়া আপোনালোকে কেনেকৈ আছে এতিয়া সেইভাগে বোকা চোকা অঁতাই অলপ মুকলি গৈছে হেৰি ইউটিউবাৰ কি আছাম জেট তেওঁ আহি অলপ চাফা কৰি গ'ল তাৰপিছত আমি সেনেকৈ অলপ ওপৰ চাফা কৰি পেলাই সোমাই আছোঁ তাতে সোমাই থাকিম ক'ত যাম ঘৰ দুৱাৰটো এৰি যাব নহয় চৰ্টত থাকিলোঁ এদিন পানী নাই দনি নাই সেইভাগে থাকিলোঁ এদিন তাৰ পাছদিনাখনি পানী এক কেছ উঠি আহিলে আমাৰ ঘৰ সেই ক'লে সেই কেছ মই ধুই পখালি নি চৰ্টত তুলিলোঁ সেই উটি অহা পানী কেছটো আপুনি খাব অঁ সেইটোকে খালোঁ মই এদিন প্ৰথম দিনা একো নাই সেনেকৈ থাকিলোঁ প্ৰথম দিনাখনৰ বৰ্ণনা তেওঁক আপুনি সুধিব পাৰে যে যেতিয়া পানীখিনি আহিলে তাৰপিছত কিমান মানুহ তাৰ পৰা নিজে নিজে আঁতৰি যাব পাৰিলে কিমান তেওঁলোকে নিজকে উদ্ধাৰ কৰিব পাৰিলে অকণমান যদি সেই কথাখিনি তেওঁ জনায় কাৰণ তেওঁ যিহেতু আছিলে গোটেই খেতি বাতিবোৰ আকৌ কৰিব পাৰে তাক ঠিক কৰিব লাগে মানে খাব এতিয়া ৰেচন পাতি যোগাৰ দিছে কেইদিন খাব এসপ্তাহ খাব কিন্তু বছৰটোলৈ কি খাব একোতো নোহোৱা হৈ গ'ল অঁ যদি মানুহৰ ভঁৰাল ভাগি গৈছে ধান তিতি গৈছে চাউল যিমান আছে চব শেষ হৈ গৈছে মানে কিবা বেলেগ টেকন'লজি এটা আনি হ'লেও যেনেকৈ 12 মাহে বেলেগত খেতি হয় নহয় বাৰু 12 মাহে বেলেগ তেনেকুৱা পিছতীয়া খেতি এটা হ'লেও আমাক কৰিবলৈ সুবিধা এটা কৰি দিয়ক বাইদেউ মোক আপুনি খেতি বেলেগ একো নাই বুজি পাইছোঁ আপোনাৰ কথাটো আপুনি মোক দোকানখনো যদি কোনোবা অলপ মাটি চাটি পেলাই দোকানখন খুলিব পৰা কৰিলেহেঁতেন তেতিয়াও মই তৎ পালোঁহেঁতেন এতিয়া পটককৈ পইচাও টকাও নাই উটি গ'ল পইচা উটি গ'ল বস্তু উটি গ'ল এতিয়া দোকানখন বনাই লওঁ কেনে আৰু দোকানদাৰী নকৰিলে খাম কি যিখিনি সাহায্য দিয়া হৈছে সেইখিনি তেওঁলোকে পাইছে নাই পৰ্যাপ্ত পৰিমাণৰ বা চৰকাৰক কি ক'ব কিমান পইচা 15,000কে দিম বুলি কৈছে এই কথাবিলাক অকণমান তেওঁৰ লগত পাতিব নিজে ৰুম নিজে দাম খালি আমাক এতিয়া এতিয়া কি খেতি হ'ব মোৰতো খেতি যদি নহয় অসমখন শেষ হৈ যাব খেতি কৰা ব্যৱস্থাটো কৰিবই লাগিব আমি খেতিৰ ওপৰত নিৰ্ভৰশীল নিজে ৰুম খালি কঠীয়া দিয়ক আৰু কিবা সুবিধা দিয়ক যাতে এতিয়াও হাল বাব পাৰে আপুনি এই মানুহখিনি সম্পূৰ্ণৰূপে শেষ এই মানুহগৰাকীয়ে তেওঁ শোৱাপাতিৰ পৰা তেওঁ উঠি আহিছে আৰু উঠি আহিয়ে তেওঁ আৱেগিক তেওঁ এই কথাখিনিয়ে কৈছে যে তেওঁলোকৰ সকলো শেষ তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল তেওঁলোকৰ জীৱিকাৰ প্ৰধান উৎস আছিল কৃষি তাৰ পাছত তেওঁ ঘৰৰ সন্মুখত এখন দোকান দিছিল এতিয়া তেওঁ খেতি পথাৰ বুলিবলৈতো নাই সকলো উঠি গুচি গ'ল তাৰপাছত যিখন দোকান আছিল সেই দোকানখনো এক প্ৰকাৰ ভাঙি লৈ গুচি গ'ল গতিকে তেওঁলোকে এতিয়া খাব কি তেওঁলোকে কৰিব কি তেওঁলোকে সাহায্য পাইছে ঠিকই আছে সেই সাহায্য তেওঁলোকে এসপ্তাহ বা দুসপ্তাহ তেওঁলোকে চলিব কিন্তু তাৰ পিছৰ জীৱনটো তেওঁলোকৰ কি হ'ব তেওঁলোকে টকা পইচা ক'ৰ পৰা পাব সেইখিনিয়ে হৈছে কিন্তু পাপৰি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু এই মানুহখিনিয়ে এটা অনিশ্চিত ভৱিষ্যতৰ দিশে কিন্তু সম্পূৰ্ণৰূপে গুচি গৈছে আৰু মানুহখিনিয়ে এতিয়া পানী শুকালত তেওঁলোকে পলসৰ মাজতে তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাইছে যদিও তেওঁলোকে কিন্তু দিন ৰাতিয়ে এই কথাখিনিকে তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে যে জীৱনটো নতুনকৈ কেনেকৈ আৰম্ভ কৰিম জীৱনটোত আমি আকৌ কি কৰিব লাগিব কথাখিনি তেওঁলোকৰ এনেকুৱা হৈছে আমি অলপ আগলৈ যাম চৌদিশে আপুনি কেৱল এটা অবৰ্ণনীয় পৰিৱেশে আপুনি দেখিবলৈ পাব আপুনি যাওক বাইদেউ এয়াই হৈছে
এই যিটো শিমলুগুৰিৰ পৰা সন্তসংযোগী ৰাজপথ আছিল বা এই যিটো অঞ্চল আছিল এই অঞ্চলটোত যিটো দুৰ্যোগ সেই দুৰ্যোগৰ এই যিটো ভয়াৱহ ছবি এই ভয়াৱহ ছবিখন হৈছে এনেকুৱাই আমি এটাৰ প্ৰান্ত আপোনাক দেখুৱালোঁ যে এটা মৃতদেহ এই স্থানতে বান্ধি ৰাখিবলগীয়া হৈছিল কাৰণ প্ৰচণ্ড পানীৰ সোঁত আছিল ঘৰৰ ওপৰলৈকে পানীৰ ঢল আছিল ঘৰৰ ওপৰলৈকে পানী বৈ গৈছিল পানীৰ সোঁত আছিল আৰু তাৰ ফলত এজন যুৱক পানীত উটি গৈছিল আৰু সেই যুৱকজনক কোনো ৰক্ষা কৰিব পৰা নাছিল কিন্তু শেষত সেই যুৱকজনৰ মৃতদেহটো যাতে অন্ততঃ উটি নাযায় মৃতদেহটো যাতে পৰিয়ালৰ লোকে পানী শুকোৱাৰ পাছত ৰাখিব পাৰে ক'ৰবাত যাতে গুচি নাযায় তাৰ বাবে পৰিয়ালৰ লোকে এই স্থানতে থকা এজোপা তামোল গছত বান্ধি ৰাখিছিল এয়া আছিল এটা অবৰ্ণনীয় পৰিৱেশ এয়া আছিল এখন ভয়াৱহ ছবি আমি বহু লোকক লগ পাইছোঁ আৰু সেই লোকসকলৰ সৈতে আমি কথা পাতিম সেই লোকসকলে তেওঁলোকে পুৱাৰ ভাগত এতিয়া ওলাই আহি তেওঁলোকে মাত্ৰ এটাই তেওঁলোকে চিন্তা কৰিছে যে তেওঁলোকে নিজৰ জীৱনটো নতুনকৈ তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব কাৰণ তেওঁলোকে সেয়াই চিন্তা কৰিবলগীয়া হৈছে মই কৈছোঁ যে এই মহিলাগৰাকী আপোনাক ইতিমধ্যে ক'লেই যে তেওঁলোকৰ থাকিবলৈ এতিয়া বাৰু ঘৰটো কাৰোবাৰ আছে কিন্তু কথাটো হ'ল উপাৰ্জনৰ যিটো পথ সেই উপাৰ্জনৰ পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল দাদা আপোনাৰ ঘৰ কোনটো আপোনাৰ ঘৰ কৈ দিয়ক পৰিৱেশটো এনেকুৱাই পাপৰি পৰিৱেশটো আপুনি যদি চাই এইসমূহ প্ৰকাণ্ড গাঁত ইয়াত আপুনি প্ৰকাণ্ড গাঁত দেখিব এই যিখন দোকান এই দোকানখন এক প্ৰকাৰ উটুৱাই নিয়াৰ দৰে হৈছে এই দোকানখন তেওঁলোকে আকৌ পুনৰ নতুনকৈ তেওঁলোকে আৰম্ভ কৰিব লাগিব তেওঁলোকে নতুনকৈ বনাব লাগিব তেওঁলোকে ইয়াক বনাবলৈ তেওঁলোকৰ উপাৰ্জনৰ যিটো পথ সেই উপাৰ্জনৰ পথটো তেওঁলোকে মোকলাই ল'বলৈ ক'ৰ পৰা টকা পইচা পাব সেয়াই হৈছে ডাঙৰ প্ৰশ্ন চৰকাৰী সাহায্য সোনকালে আহিব লাগে সেয়াই আমিও বিচাৰিছোঁ সেয়াই তেওঁলোকেও বিচাৰিছে বিক্ৰম এতিয়া কৰিব লগা চৰকাৰৰ আছে কাৰণ বাকীখিনিতো ৰাইজে কৰিছে গতিকে চৰকাৰে এটাকৈ ঘৰ হওক বা তেওঁলোকৰ যিখিনি টকা দিয়াৰ কথা কৈছে সেয়া একেবাৰে কম টকা কিন্তু যিয়ে নহওক তেওঁলোকে নিজকে জীয়াই ৰাখিবৰ বাবে আকৌ পুনৰ উজ্জীৱিত হ'বৰ বাবে তেওঁলোকক এতিয়া টকাৰ প্ৰয়োজন হৈছে তেওঁলোকে থকা ঠাইখিনিৰ প্ৰয়োজন হৈছে কথাবোৰ দৃষ্টিগোচৰ হওক আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাম পৰৱৰ্তী সময়ত পুনৰ আপোনাক আমি সংযুক্ত হ'ম আৰু সবিশেষ আপোনাৰ পৰা আমি খবৰ ল'ম